ব্ৰহ্মপুত্ৰৰ জাহাজৰ ওপৰত পতা বিয়াখন আপোনালোকৰ মনত আছেনে? শুকুৰবাৰে তেওঁলোকৰ আছিল আঠমঙলা। আঠমঙলা অনুষ্ঠানো ব্যতিক্ৰমী ৰূপত পাতিলে কইনাৰ দেউতাকে। দৰা কইনাৰ লগতে প্ৰায় 150 আত্মীয়ক মাতিলে আঠমঙলাত। বিয়াত দিনে ৰাতিয়ে কষ্ট কৰা সকলোকে উপহাৰ দি সন্মান জনালে কইনাই। এয়া প্ৰতিষ্ঠিত ব্যৱসায়ী গোবিন বৰদলৈ, কন্যা জুবলিৰ আঠমঙলা। গোবিন বৰদলৈ হাতত মাইক্ৰফোন লৈ সম্ভাষণ জনালে সকলোকে। কৃতজ্ঞতা প্ৰকাশ কৰিলে বিয়াখনত সহায় কৰা প্ৰতিজন ব্যক্তিৰ ওচৰত। সকলৰ কাৰণে এই অনুষ্ঠানভাগ মই সম্পূৰ্ণ কৰিব পাৰিছিলোঁ জাহাজত। সেই সকলো ব্যক্তিক সন্মুখত লৈ মোৰ ছোৱালীয়ে যদি, মোৰ জোঁৱায়ে যদি 8বিধ ব্যঞ্জনেৰে খাব পাৰে, তেওঁলোক কেনেকৈ বঞ্চিত হ'ব পাৰে? তেওঁলোকক আমি কিয় গুৰুত্ব নিদিওঁ? সেই সাধাৰণ মোৰ দৰে যিকেইজন সাধাৰণ ব্যক্তি, তেওঁলোকক নোহোৱাকৈতো এটা অনুষ্ঠান হ'ব নোৱাৰে। মই ভাবিলোঁ সকলোকে নিমন্ত্ৰণ কৰি আজি এই অনুষ্ঠানভাগ কৰোঁ। সেয়ে মই কৰিছোঁ। এই বৰ্ণাঢ্য আয়োজন দেখি দৰা কইনায়ো আচৰিত হ'ল। আচলতে মোৰ ভাষাহীন হৈ গৈছোঁ। মই আঠমঙলা এনেকৈ হয় বুলি দেখাই নাছিলোঁ। আৰু মই আগতেও কৈছোঁ যে ৰজাৰ জীয়ৰী যেন অনুভৱ কৰোঁ। আজিটোতো আৰু ক'বই নালাগে, ৰজাৰ জীয়ৰীয়ে মই আচলতে, কিয়নো ইমান ধুনীয়াকৈ সজাই তুলিছে জেগাখিনি। এনেকুৱা লগাই নাই যে মোৰ আঠমঙলা বা আমাৰ কাৰণে দেউতাই ইমানখিনি কৰিছে। বহুত সুকীয়া অনুভৱ আচলতে। বহুত সুকীয়া, বহুত ভাল লাগিছে। ভবা নাছিলোঁ আমি এনেকৈ যে ধৰি লওক, আমি ভাবিছিলোঁ যে ধৰি লওক ঘৰলৈ যাম, ভাত খাম, ধুনীয়াকৈ দেউতাৰ লগত বহি কথা বতৰা পাতিম। কিন্তু দেউতাই যে ইয়াত যে ধৰি লওক এই ধৰণে অনুষ্ঠান এটা ৰাখিছে, সেইটো আমি অনুভৱ কৰা নাছিলোঁ। পাই পেলাই বহুত সুখী হৈছোঁ। যি জয়ৰ এখন সুখৰ সংসাৰ কামনাৰে গোবিন বৰদলৈ মুকলি কৰিলে এটি বিনামূলীয়া বিবাহ ভৱনৰ। এই বিবাহ ভৱনত এটকাও নিদিয়াকৈ বিয়া পাতিব পাৰিব যিকোনো পৰিয়ালে। মই মা অনুষ্ঠানৰ নামত উৎসৰ্গা কৰিছোঁ। আৰু এই মা অনুষ্ঠানৰ এই মঞ্চভাগত নানান সভা হ'ব, বিবাহ হ'ব। যিসকল ব্যক্তিয়ে ভাবিব যে মই এখন বিয়া পাতিব খোজোঁ, এটা বিবাহ ভৱনৰ প্ৰয়োজন, মই বিনামূলীয়াকৈ এই বিবাহ ভৱনটি উৎসৰ্গা কৰিব খুজিছোঁ। মা অনুষ্ঠানৰ জৰিয়তে বহু বয়োজ্যেষ্ঠক সহায় কৰি অহা গোবিন বৰদলৈ এনে আয়োজন সদায় আদৰ্শ হৈ ৰ'ব। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।